নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবু সিলেক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুসৰণি 14 এৰ 7 নম্বৰৰ 4, 5 আৰু 6 নম্বৰটো তোমালোকক দিবলৈ ওলাইছোঁ। তো বহুতে কমেণ্ট কৰি আছিলা এইকেইটা দিব লাগে বুলি। তো আজি এইকেইটা তোমালোকৰ বাবে লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হাতৰ 4 নম্বৰটো লৈছোঁ। কি কৰিব দিছে আমাক? তলৰ ৰাশিবিলাকৰ উৎপাদক বিশ্লেষণ কৰিব দিছে। তো একেবাৰে চিম্পুল হয়, ax² প্লাছ এইখিনি যে আছে axটো কি হৈছে 1 আৰু x² লগত পূৰণ হৈ আছে, গতিকে আমি পূৰণ কৰি দিম। 1 লগত x পূৰণ কৰিলে আমি কি পাম? x পাম, আৰু x² লগত x পূৰণ কৰিলে আমি কি পাম? x² পাম প্লাছ a। এতিয়া চোৱা, এই দুটাৰ পৰা আমি কি আনিব পাৰোঁ? কমন x এটা লৈ আহিব পাৰোঁ। তো x এটা লৈ আহা। x এটা লৈ আহিলে কি হ'ব? ইয়াত x এটা গুচি আহিলে এটা x এটা থাকিব, আৰু এইটোতো আছেই, গতিকে ইয়াত কি হ'ব? ax থাকিব। ইয়াৰ পৰা xটো গুচি আহিলে ইয়াত কি থাকিল? 1 থাকিলে। এইখিনিৰ পৰা আমি কি পাৰোঁ? a এটা কমন আনিব পাৰোঁ। a এটা লৈ আহা। ইয়াত দুটাই আছিল, এটা a থাকিল আৰু এটা x আছে। আকৌ এইটো গুচি আহিছে ইয়াৰ পৰা, গতিকে ইয়াতে 1 এটা আছে। দেখা পালা ax + 1 ax + 1 দুটাতে আছে, গতিকে সেইটো এইবাৰ লৈ আহা। ax + 1 ৰৈ গ'ল কি? x + a বা a + x এনেকৈ লিখিব পাৰা। তো এইটোৱে হৈছে ইয়াৰ উৎপাদক। 5 নম্বৰতে আছে 9xy + 6y - 6x - 4। ইয়াৰ পৰা আমি কি কৰিম? এই দুটাৰ পৰা আমি কি কৰিম? দুটাতে y আছে, yটো ল'ম কমন, আৰু দুটাতে হৰণ যোৱা সংখ্যা একে সংখ্যা আমাৰ কি আছে? 3 এটা আছে। 3 দি আমাৰ দুটাকে হৰণ যায়, গতিকে 3 এটা ল'ম, অৰ্থাৎ thrice y আমি কমন ল'ম। thrice y কমন ল'লে কি হ'ব? প্ৰথমতে সাংখ্যিক মানটো কমন আনোতে আমি কি থাকে ইয়াত? 3 × 3 = 9, গতিকে 3 ৰৈ যাব। আকৌ y এটা গুচি আহিছে ইয়াত, গতিকে xটো আছে, গতিকে xটো ইয়াতে থাকি গ'ল। তাৰপিছত ইয়াৰ পৰা 6y পৰা যদি আমি thrice y কমন ল'লে কি থাকিব? 3 দি 6 কেইবাৰ যাব? 2 বাৰ, 2 থাকিল। yটো গুচি আহিছে। এইখিনিৰ পৰা এই দুটাৰ পৰা আমি কি আনিব পাৰোঁ? 2 এটা কমন আনিব পাৰোঁ। তো 2 এটা কমন আনিলে আমাৰ কি হ'ব? 2ৰে 6 3 বাৰ গ'ল, আৰু আকৌ xটো ইয়াত আছে, গতিকে এইটো thrice x হ'ল। আকৌ 2ৰে 4 কেইবাৰ যাব? 2 বাৰ যাব। ইয়াত চিনটো কি আছে? এইটো মাইনাছ আছে, এটা আমি মাইনাছ বহিব লাগে, কিন্তু মাইনাছ নহয়, কাৰণ ইয়াত যিহেতু আমি ব্ৰেকেট এটা দিছোঁ, ব্ৰেকেটৰ লগত যিহেতু মাইনাছ চিন আছে, ইয়াত আমাৰ কি হ'ব? সেইকাৰণে এইটো প্লাছ হৈ যাব। বুজি পাইছানে? এতিয়া প্লাছ হৈ গ'লে কি হ'ব? এইটো 2 × 2 = 4। এইটো কথা মনত ৰাখিবা। ইয়াত মাইনাছ থাকিলেও যিহেতু আমি ব্ৰেকেটৰ লগত মাইনাছ চিন বহাইছোঁ, গতিকে সেইকাৰণে এই চিনটো কি হৈ যাব? প্লাছ হৈ যাব। এতিয়া কি হ'ল? thrice x + 2 thrice x + 2 দুটাতে আছে, গতিকে এটা কমন লৈ আহা। thrice x + 2 কমন আহি থাকি গ'ল কিমান? thrice y - 2। আকৌ 6 নম্বৰটো কি দিয়া আছে আমাৰ? xy + ab + xb + ay। অলপমান ইফাল সিফাল কৰি লেখা। ayটো প্ৰথমতে আনা, তাৰপিছত xyটো ইয়াৰ লগত লগা। ayটো নানিলেও কথা নাই, কিন্তু প্ৰথমতে যে আনিব লাগিব এইটো কথা নাই, কিন্তু এইটো আৰু এইটো একেলগে থাকিব লাগিব, কাৰণ ইয়াৰ পৰা দুটাৰ পৰা আমি y এটা কমন আনিব পাৰিম, ইয়াৰ পৰা দুটাৰ পৰা আমি b এটা কমন আনিব পাৰিম, গতিকে সেই দুটা আমি একেলগে ৰাখিম। গতিকে ইয়াত ab + xb এনেকৈ ৰাখা। ইয়াৰ পৰা yটো কমন লৈ আহা। yটো কমন ল'লে কি থাকিব? ইয়াতে x এটা ৰাখিব, a এটা থাকিব, আৰু ইয়াত কি থাকিব? x থাকিব আমাৰ। এই দুটাৰ পৰা b এটা লৈ আহা। b এটা লৈ আহিলে কি হ'ব? ইয়াত a থাকিব, ইয়াতে x থাকিব। দুটাতে a + x আছে, গতিকে a + xটো কমন লৈ আহা। কি থাকিব? y + b বা b + y। তেনেদৰে তোমালোকে উৎপাদক বিশ্লেষণখিনি কৰিব পাৰিবা। তো এইখিনি আজি ভিডিঅ'ত দিলোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কিবা নবুজাকৈ আছে মোক কমেণ্ট কৰি জনাবা। নেক্সট ভিডিঅ'ত মই তোমালোকক ভালদৰে বুজাই দিম। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।